আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি ধুবুৰীৰ লগতে কেইবাখনো জিলাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ধুবুৰীৰ বীৰ চিলাৰাই মেলা ময়দানত জনসভা সম্বোধন কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু চাওঁতে আজি আমাৰ অসমখন উন্নয়নৰ দিশত আগবাঢ়িছে। আমাৰ অসমত যোৱা 4 বছৰত বন্দুকৰ শব্দ নোহোৱা হ'ল, গুলি বাৰুদ নোহোৱা হ'ল, অসমীয়া বঙালী কাজিয়া পেচাল নোহোৱা হ'ল, অসমীয়া হিন্দী ভাষী কাজিয়া পেচাল নোহোৱা হ'ল, জনজাতীয় অজনজাতীয় কাজিয়া পেচাল নোহোৱা হ'ল। আজি আমাৰ অসমখনক এটা শান্তিৰ প্ৰগতি আৰু সমন্বয় ৰাজ্যলৈ ৰূপান্তৰিত হ'ল। আজিতো মই অসমৰ সংখ্যালঘু মানুহখিনিকো মই এবাৰ মনত পেলাব দিম। আপোনালোকেতো কেতিয়াবা সকলো নহয় 90% মানুহে কংগ্ৰেছক ভোট দি দিয়ে লোকসভা ইলেকশ্যনত। কিন্তু কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি আমাৰ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, কোকৰাঝাৰ ওদালগুৰিত নিৰ্মম ঘটনা ঘটিছিল। বিজেপিৰ দিনত কোনোবাই যদি বেয়া কাম কৰা নাই, সেই মানুহ শান্তিত আছে, কতো কাৰো অসুবিধা নহয়। সি লাগিলে হিন্দুৱে হওক, লাগিলে মুছলমানেই হওক। আজি আমাৰ ৰাজ্যখনত চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এটা পৰিৱেশ বিৰাজ কৰিছে। কংগ্ৰেছে চাকৰি নামত টকা ল'লে আৰু কংগ্ৰেছে আমাৰ অসমৰ কাৰণে একো নকৰিলে। আজি মোদী ডাঙৰীয়াৰ দিনত ডাঙৰ ডাঙৰ আঁচনি আহিছে। ধুবুৰী ফুলবাৰীৰ দৰে দলং হৈছে। আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে শদিয়াৰ পৰা ধুবুৰীলৈ মানুহে বিকাশ আৰু উন্নয়ন দেখা পাইছে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? কাৰোবাৰ যদি মনত আছে, আপোনালোকে মোক ক'ব পাৰে যে কংগ্ৰেছৰ দিনত আমি অৰুণোদয় পাইছিলো নেকি? পাইছিলো নেকি? কংগ্ৰেছৰ দিনত নিযুত মইনা আছিলে নেকি? কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল আছিলে নেকি? কংগ্ৰেছৰ দিনত কি আছিলে? লুংগি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল, হয়নে? লুঙি আছিলে নে নাই? ধুতি আছিলে নে নাই? সূতা আছিলে নে নাই? আঁঠুৱা আছিলে নে নাই? কম্বল আছিলে নে নাই? আৰু কি আছিলে? আৰু কাৰো মনত নাই। মুচুৰি, আঁঠুৱাই আমি মুচুৰি কওঁ, বুজিলি? লুঙি, ধুতি, কম্বল, মুচুৰি আৰু চোতা, হয়নে? আৰু চোতাও কেনেকুৱা? কংগ্ৰেছে ক'ব আজি কংগ্ৰেছৰ মিটিং আছে, মহিলাসকল আহিব লাগে। বোলে গলে কি পাম? বোলে সূতা পাম। মহিলাসকল আহিলে, মিটিঙত ভাষণ শুনিলে, সূতা বিলাবৰ সময়ত 5,000 মহিলা সূতাৰ বান্ডেল আছে 200টা। এটা এটাকৈ বান্ডেল তলত মাৰিব। মহিলাবিলাকে ক্ৰিকেটৰ বলৰ কেটছ ধৰি সূতাৰ ওপৰত জঁপিয়াই পৰিব, হয়নে নহয়? মনত আছেনে নাই আপোনালোকৰ? আছেনে নাই মনত? এতিয়া অৰুণোদয় কেছ ধৰিব লাগে নে বেংকৰ একাউণ্টত নিজে নিজে ঢুকি যায়? কি হয়? নিজে নিজে সোমাই যায় নে ক'ৰবাত যাব লাগে আনিব? ক'ৰবাত আনিব যাব লাগে নেকি? চব কংগ্ৰেছৰ দিনত
সূতাটো পাবৰ কাৰণেও দালাল আছিলে, সূতাৰ লেটা পাবৰ কাৰণেও তাতেও দালাল আছিলে, লুঙিৰ কাৰণেও দালাল আছিলে, কম্বলৰ কাৰণেও দালাল আছিলে, মুচুৰিৰ কাৰণেও দালাল আছিলে। বিনা দালালত কংগ্ৰেছৰ দিনত একো বস্তু কোনেও নাপাইছিলে। সেইকাৰণে মই ইলেকশ্যনৰ মিটিংবিলাকত কওঁ যে কংগ্ৰেছে এই হাতৰ চিনটো বাদ দি দিব লাগে, তাৰ জেগাত কংগ্ৰেছে লুঙিৰ চিনতে ইলেকশ্যন খাৰা হ'ব লাগে, হয়নে নহয়? হাতৰ চিনত কংগ্ৰেছ খাৰা হৈ লাভ নাই, কংগ্ৰেছে লুঙ্গিৰ চিনত উঠিব লাগে ইলেকশ্যন। শ্ৰদ্ধা ৰাইজ, আমি লুঙ্গিও দিয়া নাই, ধুতিও দিয়া নাই, সূতাও দিয়া নাই, আঁঠুৱাও দিয়া নাই, আমি মুচুৰিও দিয়া নাই। মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিলে, আমি বিনা পইচাত চাউল পালো। মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিলে, যদি আমাৰ বেমাৰ আজাৰ হয় আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিলো। মোদী ডাঙৰীয়াই আমাক কৃষক সন্মান নিধিৰ টকা আমাৰ বেংকৰ একাউণ্টত দিলে। আমাৰ কলেজত ল'ৰা ছোৱালী পঢ়িবৰ বাবে বিজেপি চৰকাৰে বিনামূলীয়া এডমিশ্যন কৰিলে, কিন্তু বিনামূলীয়া এডমিশ্যন লওঁতেও আমাক গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, পঞ্চায়তৰ চাৰ্টিফিকেট লাগে, তাতো টকা পইচা খৰচ কৰিব লাগে। সেইকাৰণে এইবাৰ আমি নিয়ম কৰিছো যে কলেজত এডমিশ্যন ল'বৰ কাৰণে গাঁওবুঢ়াৰো চাৰ্টিফিকেট নালাগে, মৌজাদাৰৰো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ড দেখুৱালে কলেজত আমি বিনা পইচাত এডমিশ্যন পাই যাম। শ্ৰদ্ধা ৰাইজ, 2021 চনত আমি গোলকগঞ্জ সমষ্টিত 16,000 মহিলাক আমি অৰুণোদয় আঁচনি দিছিলো, 830 টকা। তাৰ পিছত লাহে লাহে 830 টকা 1250 হল, আৰু এইবাৰ আমি গোলকগঞ্জ সমষ্টিত প্ৰায় 40,000 অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ মহিলাসকলে অৰুণোদয় পাব। অশ্বিনী চৰকাৰে মোক কৈছে যে গোলকগঞ্জত দুখীয়া মানুহ বহুত আছে, গতিকে আৰু 4-5 হাজাৰ যদি মই অৰুণোদয় পাই যাওঁ, বহুতখিনি দুখীয়া মানুহক অৰুণোদয় দিব পাৰিম। আজিৰ সভাতে মই আপোনালোকক কথা দিছো, যিবিলাকে ফৰ্ম পোৱা নাই তেওঁলোকৰ কাৰণে মই গোলকগঞ্জত আৰু 4,000 অৰুণোদয় আঁচনি পঠাই দিম। ভাল হ'ব নে বেয়া হ'ব? লুঙি ভাল নে অৰুণোদয় ভাল? একদম সঁচা কথা কব মনৰ পৰা, লুঙি ভাল নে অৰুণোদয় ভাল? অৰুণোদয় টকা দিটো লুঙিও কিনিব পাৰি, ধুতিও কিনিব পাৰি, হয় নে নহয়? লুঙি ধুতিৰ কাৰণে লাইনত খাৰা হোৱাতকৈ, লুঙি ধুতিৰ কাৰণে কংগ্ৰেছৰ মিটিঙত যোৱাতকৈ অৰুণোদয় 10 তাৰিখে টকা পাই গলো, দোকানৰ পৰা লুঙিখন কিনি ললো, ধুতিখন কিনি ললো, লেঠা মৰি গল, হয় নে নহয়? এই কামটোকে কংগ্ৰেছে বুজি নাপাইছিলে। লুঙি ধুতিৰ পইচাটো বেংকত দিলে হৈ গলহেঁতেন, কিন্তু দালাল বিলাকক যে টকা দিব লাগে, সেইকাৰণে তেওঁলোকে বেংকত টকা নিদিছিলে, তেওঁলোকে সদায় বস্তু কিনিছিলে আৰু মিটিঙত আনিবৰ কাৰণে মহিলাসকলক সূতাৰ লোভ দেখুৱাইছিলে। শ্ৰদ্ধা ৰাইজ, নপৰিবি তহঁতি, আকৌ পৰিলে মেডিকেল যাব লাগিব।
নামি দে আকৌ মৰিবি তাত শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক কলো যে ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক চাউল দিলে, হেল্থৰ কাৰ্ড দিলে, কৃষক সন্মান নিধি দিলে, আৰু আমি আপোনালোকক কলেজত এডমিশ্যনো বিনামূলীয়া কৰি দিলো। কিন্তু আমাৰ দুখীয়া মানুহ গোলকগঞ্জত বহুত আছে, অসমতো বহুত আছে। সেইকাৰণে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে ৰেচন কাৰ্ডত আমি কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? একদম সঁচাটো। চাউল দালি নিমখ চেনি দিম নে লুঙি দিম? কি দিব লাগে? অৰুণোদয় দিব লাগে নে লুঙি দিব লাগে? একদম ঠিক কৰি কৈছেতো। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনিৰ দাম 30 টকা কমত পাম। 1 অক্টোবৰৰ পৰা নিমখৰ দাম বজাৰতকৈ 10 টকা কমত পাম। আৰু 1 অক্টোবৰৰ পৰা দালিৰ দাম বজাৰতকৈ 30 টকা কমত পাম। এতিয়া চাউল হ'ল, অৰুণোদয় হ'ল, দালি হ'ল, নিমখ হ'ল আৰু চেনি হ'ল। আৰু কি লাগিব? তেল? আৰু কি লাগিব? খৰি লাগিব? কি লাগিব? ঠিক আছে, মই আজি